মিৰ্জাত পুনৰ সক্ৰিয় হৈ উঠিছে দোকান চুৰিৰ চক্ৰ। বিগত কেইমাহমানৰ পৰা দোকানৰ টিনপাত কাটি চিলিং ভাঙি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ কেইবাখনো দোকান চুৰি কৰাৰ লগতে মিৰ্জাৰ পূজা মণ্ডপৰ সমীপৰ আটাইতকৈ পুৰণি দোকান কমলেকা দোকান খ্যাত হাৰ্ডৱেৰ দোকানৰ পৰাও বুজন পৰিমাণৰ সামগ্ৰী চুৰ কৰি লৈ গৈছিল। পটীয়াভাৱে বৃহত্তৰ মিৰ্জা অঞ্চলত দিনৰ পোহৰত কাৰ্টুনে বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ যোৱাৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে। মিৰ্জাৰ চুকত চুৰৰ এই ধাৰাবাহিক সন্ত্ৰাসৰ মাজতে কেইবাটাও কোম্পানীৰ বিতৰক তথা কলিতা ব্ৰাদাৰ্ছ নামৰ হোলচেল দোকানখনৰ পৰা কালি সন্ধিয়া হালিগাঁৱৰ এই চুৰটোৱে কাৰ্টুন চুৰি কৰিবলৈ আহি ধৰা পৰিল ৰাইজৰ হাতত। স্থানীয় ৰাইজে পলাশবাৰী আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে এই চুৰটোক আটক কৰি থানালৈ লৈ যায়। নিউজ ডেস্ক, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।